গুণ ঠাই বা মানুহৰ নামৰ লগত কিন্তু যদি এনেকে তুলনা বুজায় তেন্তে আমি তাৰ লগত ব্যৱহাৰ কৰিব পাৰো যেনেকে এইটো বহুত সঘনাই ব্যৱহাৰ কৰা হয় বাক্যটো শ্বিলং ইজ দা স্কটল্যান্ড Shillong is the Scotland of India. Shillong ভাৰতৰ স্কটল্যান্ড বুলি যদি কোৱা হয় তেন্তে শ্বিলঙক বুজায় গতিকে ইয়াত আমি কি ব্যৱহাৰ কৰিছো দা আৰ্টিকেল ব্যৱহাৰ কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হয়তো যদি এই বিষয়ে নিজাকৈ উদাহৰণ যেনেকৈ মই তোমাক কৈছো যদি তোমাৰ অঞ্চলত কোনোবা বহুত বেছি ভাল ক্ৰিকেট খেলে তোমালোকে নিশ্চয় তেওঁ বিৰাট কোহলি বুলি জানা ভাবি লৈছো তোমাৰ অঞ্চলৰ কোনোবা এজন ছাত্ৰৰ নাম राजू राजू बहुत ভাল ক্রিকেট খেলে রাজুক তোমালোকে বিরাট কোহলি বুলি তোমালোকে সদায় কোৱা ঠিক আছে চাবা যদি আমি বাক্যটো এনেকৈ লিখো রাজু ইজ দা বিরাট কোহলি of our town of our village গতিকে আমি রাজু কার লগত তুলনা কৰিছো বিরাট কোহলিৰ লগত এই ক্ষেত্ৰত আমি বিরাট কোহলি নামৰ আগত আমি দা আৰ্টিকেল ব্যৱহাৰ কৰিব পাৰিছো সংক্ষেপে আৰ্টিকেলৰ এই নিয়মখিনি এ এন আৰু আৰ্টিকেল এ এন আৰু দা এই আৰ্টিকেলৰ ব্যৱহাৰখিনি সংক্ষিপ্ত ৰূপত এইখিনিয়ে তোমালোকে এইখিনি পঢ়িব যাওঁতে এই ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকে ইংৰাজী বিষয়ৰ যি তোমালোকে কিতাপ আছে যিখিনি গ্ৰামাৰৰ যিখিনি কিতাপ আছে সেই বিষয়ৰ সেইসমূহ তোমালোকে অলপ চাবা আৰু নিশ্চয় ইয়াতকৈ আৰু বিস্তাৰিত হৈ কিছু নিয়ম পাবা আৰু মই আশা কৰোঁ যে এইখিনি তোমালোকক এই বন্ধৰ সময়ত অলপ হ'লেও উপকৃত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল আৰু তোমালোকে নিজকে সুৰক্ষিত ৰাখা যিমান পাৰা ঘৰতে নিজকে থাকা এইখিনি তোমাৰ খেল ধেমালি বাহিৰত যোৱাৰ পৰা বিৰত থাকিবা আৰু তোমালোকে পৰিয়ালৰ সকলোকে এই বিষয়ে সজাগ কৰি ৰাখিবা সঘনাই চাবোনেৰে হাত ধুবা আৰু নিজকে ঘৰৰ ভিতৰতে সংযত কৰি ৰাখিবা বাহিৰলৈ যিমান পাৰা অতি আৱশ্যক নহলে তোমালোকে ওলাই নাযাবা ধন্যবাদ গুণ ঠাই বা মানুহৰ নামৰ লগত কিন্তু যদি এনেকে তুলনা বুজায় তেন্তে আমি তাৰ লগত ব্যৱহাৰ কৰিব পাৰো যেনেকে এইটো বহুত সঘনাই ব্যৱহাৰ কৰা হয় বাক্যটো শ্বিলং ইজ দা স্কটল্যান্ড Shillong is the Scotland of India. Shillong ভাৰতৰ স্কটল্যান্ড বুলি যদি কোৱা হয় তেন্তে শ্বিলঙক বুজায় গতিকে ইয়াত আমি কি ব্যৱহাৰ কৰিছো দা আৰ্টিকেল ব্যৱহাৰ কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হয়তো যদি এই বিষয়ে নিজাকৈ উদাহৰণ যেনেকৈ মই তোমাক কৈছো যদি তোমাৰ অঞ্চলত কোনোবা বহুত বেছি ভাল ক্ৰিকেট খেলে তোমালোকে নিশ্চয় তেওঁ বিৰাট কোহলি বুলি জানা ভাবি লৈছো তোমাৰ অঞ্চলৰ কোনোবা এজন ছাত্ৰৰ নাম রাজু রাজু বহুত ভাল ক্রিকেট খেলে রাজুক তোমালোকে বিরাট কোহলি বুলি তোমালোকে সদায় কোৱা ঠিক আছে চাবা যদি আমি বাক্যটো এনেকৈ লিখো রাজু ইজ দা বিরাট কোহলি of our town of our village গতিকে আমি রাজু কার লগত তুলনা কৰিছো বিরাট কোহলিৰ লগত এই ক্ষেত্ৰত আমি বিরাট কোহলি নামৰ আগত আমি দা আৰ্টিকেল ব্যৱহাৰ কৰিব পাৰিছো সংক্ষেপে আৰ্টিকেলৰ এই নিয়মখিনি এ এন আৰু আৰ্টিকেল এ এন আৰু দা এই আৰ্টিকেলৰ ব্যৱহাৰখিনি সংক্ষিপ্ত ৰূপত এইখিনিয়ে তোমালোকে এইখিনি পঢ়িব যাওঁতে এই ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকে ইংৰাজী বিষয়ৰ যি তোমালোকে কিতাপ আছে যিখিনি গ্ৰামাৰৰ যিখিনি কিতাপ আছে সেই বিষয়ৰ সেইসমূহ তোমালোকে অলপ চাবা আৰু নিশ্চয় ইয়াতকৈ আৰু বিস্তাৰিত হৈ কিছু নিয়ম পাবা আৰু মই আশা কৰোঁ যে এইখিনি তোমালোকক এই বন্ধৰ সময়ত অলপ হ'লেও উপকৃত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল আৰু তোমালোকে নিজকে সুৰক্ষিত ৰাখা যিমান পাৰা ঘৰতে নিজকে থাকা এইখিনি তোমাৰ খেল ধেমালি বাহিৰত যোৱাৰ পৰা বিৰত থাকিবা আৰু তোমালোকে পৰিয়ালৰ সকলোকে এই বিষয়ে সজাগ কৰি ৰাখিবা সঘনাই চাবোনেৰে হাত ধুবা আৰু নিজকে ঘৰৰ ভিতৰতে সংযত কৰি ৰাখিবা বাহিৰলৈ যিমান পাৰা অতি আৱশ্যক নহলে তোমালোকে ওলাই নাযাবা ধন্যবাদ